আজিৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে এক অত্যন্ত গৌৰৱময় আৰু আধ্যাত্মিক দিন। আজিৰ দিনটোতেই জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 457 সংখ্যক তিৰোভাৱ তিথিৰূপে পালিত হৈছে। অসমীয়া ধৰ্ম সংস্কৃতি কৃষ্টি সংস্কাৰ সাহিত্য সংগীত সকলো ক্ষেত্ৰত তেওঁৰ অৱদান অমূল্য। ৰাজ্যজুৰি থকা প্ৰতিটো নামঘৰ আৰু সত্ৰ বিশেষত নাম প্ৰসংগ কীৰ্তন আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাজেৰে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ জন্মস্থান মৈৰাবাৰীৰ পাটেকিবৰী সত্ৰতো ভক্তজনৰ ভিৰ পৰিলক্ষিত হৈছে। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ অৱস্থিত শ্ৰী শ্ৰী পাটেকিবৰী সত্ৰত আজিৰ দিনটোত পালন কৰা হৈছে শংকৰ তিৰোভাৱ তিথি। শতাধিক ভক্তই একত্ৰিত হৈ নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে। ভক্তজনৰ মাজত গুৰুজনাৰ উপদেশ আৰু আদৰ্শক জীৱনত সৰগত কৰাৰ এক অনন্য প্ৰয়াস দেখা গৈছে। সত্ৰটোৰ আৱনত ভক্তসকলৰ সমাগমে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। 457তম তেখেতৰ তিৰোভাৱ তিথি উপলক্ষ কৰি বা ভাদ মাহৰ দিনৰ উপলক্ষে মাহৰ উপলক্ষ কৰি পেলাই আমি এই ভাদ মাহ সোমোৱাৰ লগে লগে আমি 14 প্ৰসংগৰ আমি ব্যৱস্থা কৰোঁ আৰু এই 14 প্ৰসংগ আমাৰ এই মাহটো আমাৰ চলি থাকিব। এনেই অন্য মাহত আমাৰ 4 প্ৰসংগ চলি থাকে, এতিয়া ভাদ মাহত আমাৰ 14 প্ৰসংগ চলি থাকে। আৰু এই তিথিটো বিশেষকৈ আজি এই গুৰুজনাৰ তিথিভাগত তিৰোভাৱ তিথিভাগত আমি পুৱাৰে পৰা আমি 5টা বজাত আমাৰ মন্দিৰৰ প্ৰসংগ হৈ গৈছে, তাৰপিছত ভাগৱত পাঠ হৈছে, তাৰপিছত আমাৰ নাংনৈমীয়া সত্ৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজ আহি পেলাই ইয়াতে গুৰুজনাৰ সৃষ্ট এই ফুল প্ৰসংগ ভাগ তেখেতসকলে ইয়াত প্ৰদৰ্শন কৰি গৈছে। তাৰ পাছতে আমাৰ পুনৰ ভাগৱত পাঠ আৰম্ভ হৈ আছে আৰু যাত্ৰীসকলৰো ভিৰ হৈছে। গতিকে এতিয়া আমাৰ দুপৰীয়া ভাগত আমাৰ পূৰ্ণাংগ নাম প্ৰসংগ আৰম্ভ হ'ব আৰু এইদৰে আমাৰ আজি গোটেই দিনটোৰ কাৰ্যসূচী ৰাতি 9টা 10টা বজালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। অকল 9টা 10টা বজাই নহয়, আমাৰ এই ভাদ মাহটো 9টা 10টা ৰাতি 9টা 10টা বজালৈকে আমাৰ প্ৰসংগ চলিয়ে থাকে। সত্য প্ৰসংগ কিন্তু ক'ব নোৱাৰিম, কাৰণ তেখেতসকল মই বিশেষকৈ হেৰি কৰিব নোৱাৰিম, কিন্তু জনামতে বিভিন্ন প্ৰান্তৰ পৰা ভকতসকলে আহি পেলাই ইয়াত উপস্থিত হৈছেহি। যোগেদি মই সমূহ অসমবাসীক মই আহ্বান জনাওঁ যাতে এই পবিত্ৰ জন্মস্থানত তেখেতসকল যিসকল অহা নাই তেখেতসকলো আহি পেলাই এই পবিত্ৰ জন্মস্থানৰ কৌষ্ঠ বৃদ্ধি কৰিব বুলি মই আশা কৰিছোঁ। মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমান ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।